চেনেল। আজি আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ গৈছোঁ, attention. Attention can be called a special mental condition which is essential for both teacher and learner. Without attention, we are not able to learn anything, memorize anything. So, today I want to discuss something about attention and its educational importance. According to Rose, attention is a process of getting an object or thought clearly before the mind. আমি যেতিয়া খুব স্পষ্টভাৱে এখন ছবি, এটা বস্তু বা কিবা এটা ইমেজ, এটা ধাৰণা আমাৰ মনত স্পষ্টভাৱে উপস্থাপন কৰিব পাৰোঁ, তাকে এটেনশ্যন বা মনোযোগ বুলি কোৱা হয়। আৰু এই মনোযোগ নহ'লে আমি কোনো কথাতে কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। আমি সদায় ছাত্ৰ ছাত্ৰীক কওঁ মনোযোগ দিয়া, মনোযোগ দিয়া। এতিয়া মনোযোগ দিবলৈ যাওঁতে এই মনোযোগ যিটো ক্ৰিয়া, সেইটো কি সেই বিষয়ে আমি অকণমান জানিব লাগিব। মনোযোগ সাধাৰণতে বিভিন্ন ধৰণে আমি আগবঢ়াই নিব পাৰোঁ। তাক আমি বিভিন্ন ধৰণৰ ভাগ আমি ক'ব পাৰোঁ মনোযোগৰ। চ' দিজ আৰ দ্য টাইপছ অফ এটেনশ্যন: ভলিউশ্যনেল এটেনশ্যন আৰু নন ভলিউশ্যনেল এটেনশ্যন, ঐচ্ছিক মনোযোগ, অনৈচ্ছিক মনোযোগ। ঐচ্ছিক মনোযোগ হৈছে আমি ইচ্ছাকৃতভাৱে, আমি নিজে গম নোপোৱাকৈ স্বতঃস্ফূৰ্তভাৱে এটা বিষয়ত যেতিয়া মনোনিৱেশ কৰোঁ, তাত কোনো প্ৰয়োজন নহয় আমাৰ জোৰ কৰি পেলাই আমি মনক তাত কেন্দ্ৰীভূত কৰাৰ কোনো প্ৰয়োজন নোহোৱাকৈ কেতিয়াবা আমি স্বতঃস্ফূৰ্তভাৱে কিবা বিষয়ত মনোনিৱেশ কৰিব পাৰোঁ। নন ভলিউশ্যনেল যিটো অনৈচ্ছিক মনোযোগ, আমাৰ ইচ্ছা নাই কিন্তু আমাৰ প্ৰয়োজন সাপেক্ষে আমি কি কৰোঁ, কেতিয়াবা বিশেষ প্ৰক্ৰিয়াৰে আমি সেই কামটোত মনোনিৱেশ কৰিবলৈ বাধ্য হওঁ। ঠিক তেনেদৰে ভাগত আমি আৰু ক'ব পাৰোঁ চেঞ্চুৰী, যেতিয়া উইথ দ্য হেল্প অফ আৱাৰ চেঞ্চুৰী এক্সপেৰিয়েঞ্চ, 5 সেন্স অৰ্গেনছ, পাঁচটা আমাৰ ইন্দ্ৰিয়ই যেতিয়া আমাক বিভিন্ন ধৰণৰ অভিজ্ঞতা প্ৰদান কৰে, আৰু সেই অভিজ্ঞতাৰ পৰা আমি ইন্দ্ৰিয়গ্ৰাহ্য বস্তুটোৰ ওপৰত আমি খুব সহজতে মনোনিৱেশ কৰিব পাৰোঁ। তাক আমি চেঞ্চুৰী এটেনশ্যন বা ইন্দ্ৰিয় মনোযোগ বুলি কৈছোঁ। তাৰপিছতে হৈছে আইডিয়েশ্যনেল, যিটো এপাৰ্ট ফ্ৰম চেঞ্চুৰী এক্সপেৰিয়েঞ্চ, কোনো ধৰণৰ তাত ইন্দ্ৰিয় অনুভূতি নোহোৱাকৈ, বাস্তৱ কোনো অভিজ্ঞতা নোহোৱাকৈ কেতিয়াবা আমি কোনোবা ইমেজ লৈ পেলাই মনোযোগ দিব পাৰোঁ। উদাহৰণস্বৰূপে আগতে ঘটি যোৱা ঘটনা এটা আমি মনত পেলাই কেতিয়াবা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীক মনোযোগ নিদি বেলেগ কিবা কথা মনোযোগ দি থকা আমি দেখিবলৈ পাওঁ। সেইটো হৈছে যে অবজেক্টটো আমাৰ সন্মুখত নাই, অনুপস্থিতি যদিও আমি তাক মনত কেন্দ্ৰীভূত কৰি তাকে মনোযোগ দি আছোঁ। তাৰপিছতে হৈছে ইমিডিয়েট এটেনশ্যন, যেতিয়া প্ৰয়োজন হয় হঠাতে কোনোবা বিশেষ কথাত আমি মনোনিৱেশ কৰিবলৈ বাধ্য হওঁ, আৰু সেইটো আমি গম নাপাওঁ, হঠাতে কিবা এটা বস্তুৱে আমাক মনোযোগ আকৰ্ষণ কৰে। তাৰপিছত হৈছে ডিৰাইভ এটেনশ্যন, যে বস্তুটোৰ প্ৰতি আমাৰ আগ্ৰহ নাই, তাৰ লগত জড়িত বেলেগ এটা কথাৰ প্ৰতি নাই আমাৰ আগ্ৰহ। ফৰ এক্সাম্পল ইউ কেন চে, এখন স্কুলত যেতিয়া এজন শিক্ষক বা শিক্ষয়িত্ৰীৰ কন্যা বা পুত্ৰ যেতিয়া আহে, ছাত্ৰ ছাত্ৰীসকলে চায় যে ছাৰৰ ছোৱালী আহিছে, ছাৰৰ বাইদেউৰ ছোৱালী বা ল'ৰা আহিছে। That means no attention to that particular object, but the person relating with that particular object or person. যাৰ লগত জড়িত হৈ আছে সেই কথাটোৰেহে আমি ডিৰাইভ কৰি পেলাই তাক মনোযোগ দিওঁ, ছাৰৰ ছোৱালী বা মেডামৰ ছোৱালী। ঠিক তাৰ পাছতে আমি ক'ব পাৰোঁ যে এনালাইটিকেল এণ্ড চিন্থেচিছ, কেতিয়াবা আমি পুংখানুপুংখভাৱে চাই কোনোবা এটা বিশেষ কথা আমাৰ ভাল লাগিছে সেই বস্তুটোৰ, তাত আমি মনোনিৱেশ কৰিব পাৰোঁ। উদাহৰণস্বৰূপে আমি কওঁ যে এজনী ছোৱালী ৰাস্তা দি গৈ আছে, ছোৱালীজনীক আমি ভালকৈ চোৱা নাই কিন্তু চুলিখিনিৰে সতে পিছফালে গৈ থকাটো দেখি ভাল লাগিছে, আমি তাক মনোনিৱেশ কৰিছোঁ, ভাল লাগিছে বুলি ভাবি মনোনিৱেশ কৰিছোঁ।
বিশ্লেষণাত্মক আমি ক্ষুদ্ৰ ক্ষুদ্ৰ অংশবোৰ চাই গোটেইখিনিক আমি সামঞ্জস্যভাৱে চাই পেলাই কৈছোঁ অভাৰঅল গোটেই বস্তুটো আমাৰ ভাল লাগিছে তাত আমি মনোনিৱেশ কৰিছোঁ যিটো আমাক গেষ্টাল্ট থিয়ৰী কৈছিলে যে আমি গোটেই বস্তুটো সামগ্ৰিকভাৱে চাই যেতিয়া আমি তাক মনোনিৱেশ কৰোঁ সেইটোৱে হৈছে চিন্থেচাইজ এটেনশ্যন এতিয়া গোটেইকেইটা কাৰ্য আমি যিকোনো সময়তে যিকোনো পৰিৱেশত যিকোনো পৰিস্থিতিত কিবা এটা বিষয়ত যেতিয়া মনোনিৱেশ কৰিবলৈ যাওঁ মনোযোগ দিবলৈ যাওঁ তাত কোনোবা নহয় কোনোবা এটা প্ৰক্ৰিয়াৰে এই যিকোনো এটা ভাৱেৰে আমি মনোনিৱেশ কৰা দেখিব ইয়াৰ পাছতে আমি জানিম যে মনোযোগ দিয়া কাৰ্যটো আচলতে কেনেকুৱা কাৰ্য ইয়াত কি কি কথা জড়িত হৈ থাকে যাক আমি কেৰেক্টাৰিষ্টিক্স বুলি ক'ব পাৰোঁ characteristics of attention characteristics the most important characteristics we can say it is mental action সম্পূৰ্ণৰূপে অন্তৰ্নিহিত এটা মানসিক ক্ৰিয়া ই হৈছে এটা বিশেষ বস্তু আমাৰ মনক কেন্দ্ৰীকৃত কৰা that means centralizing our concentration to a particular object or subject তাৰ পিছতে হৈছে fixation Fixation means আমি এটা ষ্টেবল কৰি লৈছোঁ মনটো বিশেষ এটা কথা যিমান বস্তু আছে পৃথিৱীত আমাৰ সন্মুখত থকা আমাৰ পৰিৱেশটোত সকলোবিলাকৰ পৰা আহি আমাৰ মনটোক আমি এটা বিশেষ বস্তুতে ফিক্স কৰি লৈছোঁ চিলেকশ্যন চবতে আমি সমানে মনোযোগ দিব নোৱাৰোঁ যিমান বস্তু দেখোঁ আমাৰ চাৰাউণ্ডিঙত সকলোতে আমি সমানে মনোযোগ নিৱেশ কৰিব নোৱাৰোঁ তাৰ পাছত তাৰ মাজৰ পৰা বাছি বাছি আমি বিশেষ কিছুমান কথা আমাৰ মনে মনোনিৱেশ কৰে মনৰ এটা নিৰ্বাচনী ক্ৰিয়া বুলি পেলাই কোৱা হয় মবিলিটি মনোযোগ এঠাইৰ পৰা আন ঠাইলৈ কিন্তু গতি কৰি থাকে আমি কোনো সময়তে দীঘলীয়া সময়ৰ কাৰণে মনোযোগ কেতিয়াও এটা বিষয়ত দিব নোৱাৰোঁ মনোবৈজ্ঞানিকসকলে কৈছে যে মনোযোগ আমি খুব বেছি 7 ছেকেণ্ডে এটা বস্তুক দিব পাৰোঁ এটাৰ পৰা আনটোলৈ মনোযোগ সদায় দুলি থাকে যাক আমি মনোযোগৰ বুলন বুলিও কোৱা যায় তাৰপিছতে আমি দেখিছোঁ পজিটিভ এণ্ড নিগেটিভ এটা বস্তুত মনোনিৱেশ কৰা বা মনোযোগ দিয়া মানে আন এটা বস্তুৰ পৰা আমাৰ মনটো আঁতৰাই নতুন বস্তু এটা আমাৰ সন্মুখত যেতিয়া আহিব আগতে যদি আমি বেলেগ কিবা এটা কথাত মনোনিৱেশ কৰি আছিলোঁ সেই কথাটোৰ পৰা আমাৰ মনক আঁতৰাই আনি আমি নতুনকৈ আকৌ নতুনকৈ সন্মুখত পোৱা বিষয়টোৰ ওপৰত বা বস্তুটোৰ ওপৰত আমি মনোনিৱেশ কৰিছোঁ সেইকাৰণে ইয়াত পজিটিভ এণ্ড নিগেটিভ ইতিবাচক আৰু নেতিবাচক দুইটা ক্ৰিয়া বুলি পেলাই কোৱা হয় দেন লিমিটেশ্যন অৰ স্পান অফ এটেনশ্যন সদায় সীমাবদ্ধতা আছে আমি এটা বিষয়ত বহুত দীঘলীয়া সময় মনোনিৱেশ কেতিয়াও কৰিব নোৱাৰোঁ আমাৰ মনোযোগৰ সদায় সীমাবদ্ধতা আছে যিমান ইণ্টেলেকচুৱেল লেভেলৰ নহওক কিয় আমাৰ মনোযোগ দিয়া যিটো প্ৰক্ৰিয়া সেইটো সদায় এটা বিষয়ত এটা সময়ত সীমাবদ্ধ হৈ পৰে এক্সপ্ল'ৰেটৰী ইয়াৰ অৰ্থ হৈছে যে আমি অকল মনোযোগ দিছোঁ সেইটোৱেই নহয় আমাৰ মনে সেই মনোযোগ দিয়া যিটো বিষয় বা আমাৰ যিটো বস্তু সেইটোৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰি দিয়ে অনুসন্ধানমূলক ইনভেষ্টিগেশ্যন উই ষ্টাৰ্ট ইনভেষ্টিগেশ্যন ৰিলেটিভ টু ডেট পাৰ্টিকুলাৰ অবজেক্ট তাৰপিছত হৈছে ৰেডিনেছ আমি মনোযোগ দিয়া মানে আমাৰ মনক আৰু শৰীৰক সক্ৰিয়ভাৱে এটা মানসিক ক্ৰিয়াৰ বাবে প্ৰস্তুত কৰি তোলা আৰু এইকেইটাই হৈছে মনোযোগৰ বিশেষ বৈশিষ্ট্য আৰু এই গোটেইকেইটা ক্ৰিয়াকে আমি যিকোনো ক্ষেত্ৰতে যিকোনো এটা বিষয়ৰ ওপৰত ভিত্তি কৰি আমি গোটেই মনোযোগ ক্ৰিয়াটো পৰিচালনা কৰিব পাৰোঁ এতিয়া আমি আলোচনা কৰিম কণ্ডিশ্যনছ অফ এটেনশ্যন মনোযোগ দিবলৈ আমাক কিছুমান চৰ্তৰ প্ৰয়োজন হয় আৰু সেই চৰ্তবিলাকত আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ অবজেক্টিভ এণ্ড ছাবজেক্টিভ অবজেক্টিভ মিনছ হুইচ ইজ ৰিলেটেড উইথ দ্য অবজেক্ট ছাবজেক্টিভ মিনছ দেট পাৰ্টিকুলাৰ পাৰ্চন হু ইজ গোয়িং টু পে এটেনশ্যন এটা হৈছে বস্তুনিষ্ঠ আনটো হৈছে ব্যক্তিনিষ্ঠ বা বিষয়নিষ্ঠ বস্তুনিষ্ঠ বুলি কওঁতে এইটো বাহ্যিক কথাৰ লগতে
জড়িত হৈ থাকে। ফৰ এক্সাম্পল ইউ কেন চে দ্য চাইজ অফ দ্য ষ্টিমুলাছ, ইণ্টেন্সিটি অফ দ্য ষ্টিমুলাছ, mobility of the stimulus, nobility of the stimulus. Then we can say that change, secrecy, situation. এই কথাবিলাকে আমাক অবজেক্টিভিটি অফ স্টিমুলাছত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰে। যদি আমি দেখি থকা বিষয় বা বস্তুটো চাইজত বা তাৰ আকাৰত আন সদায় দেখি থকা বস্তুটো অলপ ডাঙৰ হয়, সাধাৰণতে ল'ৰা ছোৱালীৰ মনোযোগ বেছিকৈ আকৰ্ষণ কৰে। তাৰোপৰি ইণ্টেন্সিটি, তীব্ৰতা, উদ্দীপকৰ তীব্ৰতা যদি বেছি ব্ৰাইট হয়, শব্দটো যদি বেছি তীব্ৰ হয়, তেতিয়া সেই বস্তুটোৱে আমাক মনোযোগ বেছিকৈ আকৰ্ষণ কৰে। ঠিক তেনেধৰণে এটা ষ্টেবল অবজেক্টতকৈ এটা মোবাইল অবজেক্টে আমাক বেছি মনোযোগ আকৰ্ষণ কৰে। গৈ থকা বস্তুটোৰ প্ৰতি শিশু সাধাৰণতে বেছি আকৰ্ষিত হয়, যাৰ বাবে বিভিন্ন বস্তু বা তেওঁলোকৰ খেলা পুতলা বা খেলনা বস্তু প্ৰস্তুত কৰোঁতে বিভিন্ন ধৰণৰ টেকন'লজি ইউজ কৰি গৈ যাতে থাকে খেলা বস্তুটো, মটৰ হওক বা বিভিন্ন ধৰণৰ খেলা সামগ্ৰী, শব্দ কৰা, পোহৰ দিয়া, গতি থকা এনেধৰণৰ কথাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে। এইকাৰণে যাতে তেওঁলোকে শিশুসকলক আকৰ্ষণ কৰিব পাৰে আৰু শিশুসকলে যাতে সেই বস্তুটোৰ প্ৰতি আকৰ্ষিত হৈ কিনিব বিচাৰে আৰু তেওঁলোকৰ যাতে ব্যৱহাৰটো ভাল হয়। আৰু এইবোৰ হৈছে একোটা মনোবৈজ্ঞানিক বিশ্লেষণ। শিশুৱে সদায় এনেধৰণৰ কথাৰ ওপৰত গুৰুত্ব দিয়ে। অকল শিশু বুলিয়ে নকওঁ, আমি বয়োজ্যেষ্ঠসকলৰ ক্ষেত্ৰতো আমি দেখোঁ কিছুমান বিশেষ ধৰণৰ বস্তুটোৰ ওপৰত থকা বিশেষ কথাৰ বাবে আমি মনোযোগ ব্যয় কৰিব পাৰোঁ যিকোনো এটা বিষয়ৰ ওপৰত। উদাহৰণস্বৰূপে ক'ব পাৰোঁ চিক্ৰেচি। যদি আমাক নেচাবা বুলি কয়, সেই বস্তুটোৰ প্ৰতি চাবলৈ আমাৰ বেছি আগ্ৰহ। নপঢ়িবা বুলি কোৱা কিতাপখনৰ প্ৰতি যুৱকসকল, যুৱতীসকল বেছিকৈ আকৰ্ষিত হয়। মানে তাত কিবা এটা বিশেষ কথা আছে যিটোত আমি আৰবে কৰিছোঁ, সেই কথাটোৰ প্ৰতি আমাৰ আকৰ্ষণ বেছিকৈ হয়। এই কথাবোৰ হৈছে বস্তুনিষ্ঠ যিবিলাক কাৰণ যিটোক আমি অবজেক্টিভ কজেছ অফ এটেনশ্যন বুলি কৈছোঁ, তাৰ ভিতৰত পৰে। তাৰপিছত আমি কৈছোঁ ছাবজেক্টিভ কজ। যোনে মনোযোগ দিব সেই ব্যক্তিজনৰ মানসিক যিটো অৱস্থা, সেই অৱস্থাৰ কিছুমান বিশেষ উপাদানেৰে মনোযোগত প্ৰভাৱ বিস্তাৰ কৰে। তাৰ ভিতৰত আমি ক'ব পাৰোঁ যে মনোযোগৰ আটাইতকৈ ডাঙৰ শব্দ সেইটো হৈছে ইণ্টাৰেষ্ট। তাৰপিছতে আমি ক'ব পাৰোঁ টেম্পাৰমেণ্ট। তাৰপিছত আমি ক'ব পাৰোঁ ইনষ্টিংছ। আমাৰ ইনষ্টিংছ, ইম'শ্যন, চেণ্টিমেণ্টছ, ডিজায়াৰ, পাষ্ট এক্সপেৰিয়েঞ্চ, হেবিট। এই গোটেই কথাখিনি যে আমাৰ কি বিষয়ত আগ্ৰহ আছে, আমাৰ যিটো টেম্পাৰমেণ্ট, এটা বিশেষ কথাৰ প্ৰতি আমি যদি এটা বিশেষ তেনেকুৱা ধৰণৰ টেম্পাৰ গঢ়ি উঠাইছোঁ। ফৰ এক্সাম্পল ইউ কেন চে যে এটা ধৰ্মৰ ওপৰত, এটা বিশেষ ধৰ্মৰ প্ৰতি আমাৰ যিটো চেণ্টিমেণ্ট বা টেম্পাৰ হয়, সেইটোৰ ওপৰত ভিত্তি কৰিয়ে আমি তেনে কথাৰ প্ৰতি মনোনিৱেশ বেছি কৰিব পাৰোঁ। ঠিক তেনেকৈ আৱেগ জড়িত হৈ থাকে, চেণ্টিমেণ্ট জড়িত হৈ থাকে। চেণ্টিমেণ্ট বুলি কওঁতে যে মাতৃসকলে সদায় শিশুৰ প্ৰতি আগ্ৰহী হয়, ঠিক তেনেকৈ শিক্ষকসকল সদায় ছাত্ৰৰ কেন্দ্ৰিক হয়। তেওঁলোকৰ কামবোৰ ছাত্ৰৰ কাৰ্যকলাপৰ ওপৰত তেওঁলোক সদায় আগ্ৰহী হয়, সকলো সময়তে মনোনিৱেশ কৰে। এইকাৰণে এইটো আমাৰ এটা চেণ্টিমেণ্টেল এপ্ৰ'চ, যিটোক আমি মনোবৃত্তি বুলি পেলাই কৈছোঁ। ঠিক তেনেকৈ ফৰ্মেশ্যন অফ হেবিট। আমি যেতিয়া এটা কামত অভ্যাস সৃষ্টি কৰি লওঁ, তেতিয়া সেই অভ্যাসটোৱে আমাক সেই কামটোৰ প্ৰতি বা সেই বস্তুটোৰ প্ৰতি আকৰ্ষণ কৰি থাকে। উদাহৰণস্বৰূপে ক'ব পাৰোঁ, কোনোবা যদি ধূমপানৰ প্ৰতি তেওঁৰ অভ্যাস গঠন কৰিছে, মাদক দ্ৰব্যৰ প্ৰতি অভ্যাস গঠন কৰিছে, তেতিয়া তেওঁ তেনেধৰণৰ বস্তু বা সামগ্ৰী পোৱা দোকানবিলাকৰ প্ৰতি বেছিকৈ আগ্ৰহী হয়। এইবোৰ তাৰোপৰি আমি ক'ব পাৰোঁ পাষ্ট এক্সপেৰিয়েঞ্চ। আগতে আমি অভিজ্ঞতা পাই থৈছোঁ, যিটোৰ পৰা আমি খুব এটা মিঠা অভিজ্ঞতা আমাৰ হৈছিলে। আমি এখন কিতাপ পঢ়িছিলোঁ, বুৰঞ্জীমূলক কিবা কথা এটা জানিছিলোঁ, সেইটোৰ বিষয়ে আমাৰ খুব
বেছি অভিজ্ঞতা হোৱাৰ কাৰণে আমি তাৰ প্ৰতি আগ্ৰহী হৈছোঁ আৰু কেতিয়াবা আমি যদি কোনোবা বিখ্যাত লাইব্ৰেৰীলৈ গৈছোঁ তেতিয়া তেনে কিতাপ বিচাৰি আমি তাত মনোনিৱেশ কৰিবলৈ পাৰোঁ। এইখিনি হৈছে মনোযোগৰ ছাবজেক্টিভ বা বিষয়নিষ্ঠ। এতিয়া আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এই মনোযোগ, আমি যিটো মনোযোগৰ কথা কৈ আছোঁ, দ্য প্ৰচেছ অফ এটেনশ্যন, এই প্ৰক্ৰিয়াটো শ্ৰেণীকোঠাৰ আমি কেনেদৰে প্ৰয়োগ কৰি এজন শিক্ষকে তেওঁ পাঠদান প্ৰক্ৰিয়াক আৰু বেছি ফলপ্ৰসূ কৰিব পাৰে। কিছুমান বিশেষ প্ৰক্ৰিয়া বা কিছুমান বিশেষ ধৰণৰ পৰিৱেশ আমি সৃষ্টি কৰি ল'ব পাৰোঁ। সেই পৰিৱেশৰ সহায়ত আমি যাতে ছাত্ৰ ছাত্ৰীসকলক পাঠনীয় বিষয়বস্তুত বা শ্ৰেণীকোঠাত পাঠদান কৰি থাকোঁতে শিক্ষকে পাঠৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰীয়ে মনোনিৱেশ কৰিব পাৰে, মনোযোগ দিব পাৰে, সেই কথা সৃষ্টি কৰি ল'ব পাৰে। প্ৰথমতে আমি কৈছোঁ ফৰ্মেশ্যন অফ হেবিট। আমি কেতিয়াবা আমি কওঁ যে পঢ়াত মনোযোগ দিয়া। ছাত্ৰ ছাত্ৰীসকলক সেই নাৰ্চাৰীত যোৱাৰ পৰা আমি যেতিয়া পঢ়া বুলি কৈ থাকোঁ, পঢ়াৰ টেবুলত নিয়মীয়াভাৱে নিৰ্দিষ্ট সময় বহুতে তেওঁলোকৰ এটা অভ্যাস গঠন হয়। সেই অভ্যাসটো গঠন হোৱাৰ লগে লগে নিৰ্দিষ্ট সময়ত তেওঁলোকৰ যিটো আমি যে কৈছোঁ স্পান অফ এটেনশ্যন, তাক তেওঁলোকে বঢ়াই দিব পাৰে, মনোযোগ বেছি সময় দিব পৰাকৈ অভ্যাস সৃষ্টি কৰি দিব পাৰে। তাৰপিছত হৈছে ইফেক্ট অফ ডিচিপ্লিন। যদি খুব বেছি শৃংখলাবদ্ধ হয়, শিক্ষানুষ্ঠানৰ পৰিৱেশ যদি খুব ডিচিপ্লিনাইজ হয়, এটা সুস্থ বাতাবৰণ, যিটো বাতাবৰণত শৈক্ষিক যিখিনি প্ৰয়োজনীয়তা সকলোবিলাক প্ৰদান কৰা হৈছে আৰু খুব কাম এণ্ড কোৱাইট এনভাইৰনমেণ্ট which is creating a particular environment which is totally congenious for the learning environment. So সেইটো হৈছে ইফেক্ট অফ ডিচিপ্লিন। তাৰপিছত আমি ক'ব পাৰোঁ ফ্ৰী ফ্ৰম ডিষ্ট্ৰেকশ্যন। যিকোনো ধৰণৰ বাধাগ্ৰস্ত কৰা, বাধাৰ সৃষ্টি কৰা যিকোনো উপাদানক আমি আঁতৰাবলৈ চেষ্টা কৰিব লাগিব। যাৰ কাৰণে শিক্ষানুষ্ঠানবিলাক সদায় আমি খুব নিৰিবিলি অঞ্চলত হোৱাটো পৰামৰ্শ প্ৰদান কৰা হয়, যাতে গাড়ী মটৰৰ বা বিভিন্ন ধৰণৰ যান বাহন হওক, বিভিন্ন ধৰণৰ কোলাহল বজাৰ বা তেনেকুৱা চিকিৎসা অনুষ্ঠান, এনেকুৱা বিষয়বিলাকৰ পৰা সদায় আঁতৰত থাকি এটা সুস্থ বাতাবৰণৰ মাজেৰে কোনো ধৰণৰ যাতে ডিষ্টাৰ্বেঞ্চ নোহোৱাকৈ শিক্ষাদান কাৰ্যটো আগবাঢ়ি যাব পাৰে, সেই কথালৈ সদায় মনোযোগ দিয়া উচিত। তাৰপিছতে আছে ফৰ্মেশ্যন অফ আইডিয়েল এনভাইৰনমেণ্ট। আইডিয়েল এনভাইৰনমেণ্ট যে এটা মূল্যবোধৰ পৰিৱেশ। আমি শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক প্ৰথম স্কুললৈ গৈ মৰ্ণিং এছেম্বলি কৰাওঁ। সেই এনভাইৰনমেণ্টটো মূল উদ্দেশ্য হৈছে যে আমি আধ্যাত্মিকভাৱে, মানসিকভাৱে শিক্ষানুষ্ঠানটোত তেওঁলোকক সামঞ্জস্য হ'ব পৰাকৈ এটা পৰিৱেশ সৃষ্টি কৰি দিব বিচাৰোঁ। Then we can say dynamic methods of teaching. Dynamic methods of teaching, traditional methods of teaching, especially providing important about verbal communication, discussion, lecture, etc. আৰু এই মেথডবিলাকৰ উপৰিও আমি কিছুমান গতিশীল মেথড, গতিশীল যিবোৰ শৈক্ষিক পদ্ধতি, শিক্ষাদান বা শিক্ষা গ্ৰহণৰ পদ্ধতি, সেই পদ্ধতিসমূহ ব্যৱহাৰ কৰি আমি শিক্ষানুষ্ঠানত ছাত্ৰ ছাত্ৰীক মনোযোগ বৃদ্ধি কৰিবৰ কাৰণে প্ৰচেষ্টা কৰিব পাৰোঁ। তাৰপিছতে হৈছে ক্ৰিয়েটিং মটিভেশ্যন। আমি আগতেই কৈছোঁ চেঞ্চৰি experience can be called one of the most important condition of attention. যেতিয়া বেছিকৈ ইন্দ্ৰিয় অনুভূতিৰ সৃষ্টি হয়, তেতিয়া আমি এই কথাটোত বেছিকৈ মনোযোগ দিব পাৰোঁ। সেইকাৰণে দৃশ্য শ্ৰৱণ সঁজুলি আমি অডিঅ' ভিজুৱেল এইডছ ইন ক্লাছৰুম টিচিং ব্যৱহাৰ কৰিবৰ কাৰণে শিক্ষকসকলক পৰামৰ্শ দিয়া হয়, যাতে আমি এই টিচিং এইডসমূহ ব্যৱহাৰ কৰি শৈক্ষিক যিটো পৰিৱেশ, সেইটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা মনোযোগ আকৰ্ষণ কৰিব পৰা পৰিৱেশ বা তেওঁলোকক যাতে অভিপ্ৰায়, শিক্ষণ অভিপ্ৰায় সৃষ্টি কৰিব পাৰোঁ, মোটিভেটিং দ্য লাৰ্নাৰ টুৱাৰ্ডছ লাৰ্নিং চিটুৱেশ্যন। তাৰপিছত আমি ক'ব পাৰিম ফৰ্মেশ্যন অফ চেণ্টিমেণ্ট। ইয়াত যে শিক্ষক বা ছাত্ৰ এই দুয়োটাৰ প্ৰতি একোটা আমি
ইতিবাচক বা নিগেটিভ বা পজিটিভ সেন্টিমেন্ট, ইতিবাচক বা নেতিবাচক আমি সেন্টিমেন্ট ফৰ্ম কৰিব পাৰোঁ। কোনোবা শিক্ষকৰ প্ৰতি যদি আমাৰ ইতিবাচক এটা সেন্টিমেন্ট গঠন হৈছে, সেই শিক্ষকৰ প্ৰতি ছাত্ৰ ছাত্ৰী সদায় আকৰ্ষিত হয়, তেওঁ কৰা ক্লাছবিলাকৰ প্ৰতি সদায় আকৰ্ষিত হয়, তেওঁ ভাল পায় বাবে তেওঁৰ কৰা ক্লাছখিনি ভাল পায়। তাৰপিছতে ছাবজেক্টৰ প্ৰতি আমি এটা পজিটিভ সেন্টিমেন্ট গঠন কৰিব লাগিব। কোনোবা ছাত্ৰ ছাত্ৰী আছে বিশেষ কিছুমান বিষয়ৰ প্ৰতি তেওঁলোকৰ ভয় বা বেয়া পোৱা ভাৱ থাকে, সেই ভয় বা বেয়া পোৱা ভাৱ আমি দূৰ কৰি বিষয়টো যাতে তেওঁলোকৰ এটা গ্ৰহণযোগ্য কৰিব পৰাকৈ আমি এটা পজিটিভ সেন্টিমেন্ট, ইতিবাচক এটা মনোভাৱ বিষয়টোৰ প্ৰতি সৃষ্টি কৰিবলৈ শিক্ষকে সদায় প্ৰচেষ্টা হাতত ল'ব লাগে। তাৰপিছতে হৈছে উইল ফ'ৰ্চ। উইল ইজ দ্য ৱে বুলি কোৱা হয়। যিকোনো সমস্যাৰে ইচ্ছা শক্তি হৈছে সমাধানৰ পথ। যেতিয়া ছাত্ৰ ছাত্ৰীক আমি ইচ্ছা শক্তিৰ সৃষ্টি কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীয়ে ইচ্ছাকৃতভাৱে তেওঁলোকৰ প্ৰাথমিক বিষয়বস্তুৰ প্ৰতি মনোনিৱেশ কৰিবলৈ, মনোযোগ দিবলৈ প্ৰয়াস কৰিব, আৰু এনে পৰিৱেশ সৃষ্টি কৰি দিলে সেই শ্ৰেণীকোঠাটো নিশ্চয় এটা সফল শ্ৰেণীকোঠা হ'ব। যিজন শিক্ষকে এই পৰিৱেশখিনি সৃষ্টি কৰি ছাত্ৰ ছাত্ৰীক মনোযোগ আকৰ্ষণ কৰিব পাৰে বিষয়ৰ প্ৰতি, পাঠনীয় বিষয়বস্তুৰ প্ৰতি, শ্ৰেণীৰ প্ৰতি, তেওঁ ভৱিষ্যতে পঢ়িবলগীয়া বিষয়বোৰৰ প্ৰতি, তেতিয়া সেই শিক্ষকজন সফল শিক্ষক হ'ব আৰু সেই ছাত্ৰজনক জীৱনত বহু ক্ষেত্ৰত আগুৱাই যাব পাৰিব। সেয়েহে মনোযোগ শিক্ষণ প্ৰক্ৰিয়া, শিক্ষাদান আৰু শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ এটা অতি গুৰুত্বপূৰ্ণ উপাদান বুলি গণ্য কৰা হয়। অকল মনোযোগ বুলিয়েই নহয়, তাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আগ্ৰহ। মনোবৈজ্ঞানিক মেকডুগালে কৈছে, ইণ্টাৰেষ্ট ইজ লেটেণ্ট এটেনশ্যন এণ্ড এটেনশ্যন ইজ ইণ্টাৰেষ্ট ইন একশ্যন। মনোযোগ আগ্ৰহৰ সুপ্ত অৱস্থা, আগ্ৰহ মনোযোগৰ সক্ৰিয় ৰূপ। এটা নহ'লে আনটো কেতিয়াও সম্পূৰ্ণ নহয়। সেইবাবে মনোযোগ আৰু আগ্ৰহ দুয়োটাৰ ওপৰতে সদায় শ্ৰেণীকোঠাত শিক্ষকে গুৰুত্ব প্ৰদান কৰা উচিত। আমি সময় অনুসাৰে আমি মনোযোগৰ লগতে আগ্ৰহৰ কথাও পিছত আলোচনা কৰিম।